এই কাহিনীৰ পৰা জানক সম্পৰ্ক এটাত বিশ্বাস থকাটো কিয় দৰকাৰ। এই কাহিনীৰ পৰা আপুনি বহু কথা শিকিব পাৰিব বুলি আশা থাকে আৰু আপুনি কিছু পৰিমাণে হ'লেও জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব। এই কাহিনীটোত অকল পতি-পত্নীৰ মাজত বিশ্বাস থকাটোকেই বুজোৱা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে সকলো সম্পৰ্কতেই বিশ্বাস অতি গুৰুত্বপূৰ্ণ। কিয়নো পৃথিৱীখনৰ সমগ্ৰ সৃষ্টি বিশ্বাসৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে। আপুনি নিশ্চয় চব কামতেই বিশ্বাসৰ আধাৰতেই চলি আছে। কিয়নো বিশ্বাস এনে এটা বস্তু, আপুনি কাৰোবাক যেতিয়া অতি বিশ্বাস কৰিব, তাৰ পিছত সেইজন ব্যক্তিয়ে যদি আপোনাক এবাৰ বিশ্বাসঘাতক কৰে, তেতিয়া সেই সম্পৰ্ক কেতিয়াও আগৰ দৰে মজবুত সম্পৰ্ক হৈ নাথাকে। আনকি আপুনি খোৱা আহাৰখিনিও আপুনি হয়তো বিশ্বাসৰ আধাৰতে সেৱন কৰে। কিয়নো যদি আপোনাৰ বিশ্বাস নাথাকিল হয় যে আপুনি খোৱা আহাৰখিনিত কিবা বিসংগতি আছে, তেতিয়া আপুনি সেই খাদ্য কেতিয়াও নাখালেহেঁতেন। আজি আমি আপোনালোকক বিশ্বাসৰ আধাৰতেই ভগৱান শিৱৰ এক কাহিনী ক'বলৈকে গৈ আছোঁ যে সম্পৰ্ক এটাত বিশ্বাস কিয় অতি গুৰুত্বপূৰ্ণ। যদি আস্থা নাথাকে তেন্তে সেই সম্পৰ্ক কেতিয়াও সম্পূৰ্ণ নহয়। বিশেষকৈ বিবাহিত জীৱনত স্বামী-স্ত্ৰীৰ মাজত আস্থা থকাটো জৰুৰী। ইজনে সিজনক বিশ্বাস কৰাটো এটা ভাল বিবাহিত জীৱনৰ প্ৰতীক। কাৰণ বিশ্বাসেই হৈছে দুয়োটাকে বান্ধি ৰখা সূতা। যদি এই সম্পৰ্কত অবিশ্বাস হয় তেন্তে এটি সুন্দৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে। এই কথা শিৱজী আৰু সতীৰ কাহিনী এটাৰ পৰাও বুজিব পাৰি। শ্ৰী ৰামচৰিত মানসৰ বালাকাণ্ডত শিৱ আৰু সতীৰ ঘটনা। শিৱ আৰু সতী আগস্ত্য ঋষিৰ আশ্ৰমলৈ গৈছিল ৰামৰ কাহিনী শুনিবলৈ। সতীয়ে অলপ আচহুৱা কথা পাইছিল যে শ্ৰীৰাম শিৱৰ পূজাযোগ্য দেৱতা। সতীয়ে কাহিনীটোত মনোনিৱেশ কৰিব নোৱাৰি ভাবি থাকিল যে ত্ৰিজগতৰ অধিপতি শিৱ কিয় শ্ৰীৰামৰ কাহিনী শুনিবলৈ আহিল। সেই সময়ত ৰাৱণে সীতাক অপহৰণ কৰিছিল। শ্ৰীৰাম সীতাৰ সন্ধানত বিচৰণ কৰি আছিল। দেৱী সতী আচৰিত হৈ পৰিল যে শিৱই যাক নিজৰ উপাসক বুলি অভিহিত কৰিছিল, তেওঁ এগৰাকী নাৰী হেৰুৱাৰ বাবে সাধাৰণ মানুহৰ দৰে কান্দিছিল। সতীয়ে ভগৱান শিৱক এই কথা কওঁতে ভগৱান শিৱই বুজাই দিলে যে এই সকলোবোৰ শ্ৰীৰামৰ লীলা। বিভ্ৰান্ত নহ'ব। কিন্তু সতীয়ে মান্তি নহ'ল আৰু শিৱজীয়ে কোৱা কথাবোৰ বিশ্বাস নকৰিলে। সতীয়ে শ্ৰীৰামক পৰীক্ষা কৰাৰ কথা সোধাত ভগৱান শিৱই তাইক বাধা দিলে। কিন্তু ভগৱান শিৱৰ কথাৰ সতীৰ ওপৰত কোনো প্ৰভাৱ নপৰে। দেৱী সতী সীতাজীৰ ৰূপ লৈ শ্ৰীৰামৰ আগত উপস্থিত হ'ল। শ্ৰীৰামে সতীক সীতাৰ ৰূপত চিনি পাই সুধিলে, হে আই, এই ঘন অৰণ্যত অকলে কি কৰি আছা? শিৱজী ক'ত আছে? শ্ৰীৰামে সতীক চিনি পোৱাত ভয় খাই মনে মনে শিৱৰ ওচৰলৈ উভতি আহিল। অবিশ্বাসৰ বাবে ভগৱান শিৱই সতী দেৱীক পৰিত্যাগ কৰিছিল। শিৱজীয়ে শ্ৰীৰামক নিজৰ পূজাৰ দেৱতা বুলি গণ্য কৰে। সতীয়ে পত্নীৰ ৰূপ লৈ শ্ৰীৰামক পৰীক্ষা কৰি অসন্মান কৰিছে। শিৱজীয়ে কোৱা কথাত অবিশ্বাস কৰিলে। এইকাৰণেই ভগৱান শিৱই মনটোক সতীত্যাগ কৰিলে। এই ঘটনাৰ শিক্ষা হ'ল স্বামী-স্ত্ৰীৰ মাজত বিশ্বাস থকাটো অতি প্ৰয়োজনীয়। যদি বিশ্বাস ভাঙি যায় তেন্তে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে।